মহানগৰীৰ হেঙৰাবাৰীত ভাগি পৰিছে এটা পৰিয়াল মেধাসম্পন্ন এগৰাকী যুৱতীৰ জীৱনলৈ হঠাৎ নামি আহিছে কাল ধুমুহা ইংৰাজী প্ৰথম শ্ৰেণীৰ স্নাতক মনিকা বৰ্মন দুইটা বৃক্ক এতিয়া বিকল অসহায় হৈ পৰিছে এই পৰিয়ালটোৱে এতিয়া মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ পৰা বিচাৰিছে সহায় এছআই পৰীক্ষাৰ বাবে প্ৰশিক্ষণ লৈ থকাৰ পিছতো অৱতীৰ্ণ হ'ব নোৱাৰিলে এগৰাকী যুৱতীয়ে পৰীক্ষাত এপিএছচি চাকৰিৰ বাবে প্ৰশিক্ষণ লৈ থকা মনিকা বৰ্মনৰ বৃক্ক সংৰোপণৰ বাবে লাগে ৩০ৰ পৰা ৪০ লাখ টকা মোক জিয়াই থাকিবলৈ দিয়ক মই আজি বৰ দুৰ্ভগীয়া হেঙৰাবাৰীত কোনোমতে এখন সৰু দোকান দি পৰিয়াল পোহপাল দি আহিছে পিতৃয়ে আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই বিকাশ হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ হেঙৰাবাৰী পূৰ্বাঞ্চল নগৰত আৰু ইয়াত দেখিবলৈ পাইছে মনিকা বৰ্মন নামৰ এগৰাকী অতি মেধাসম্পন্ন যুৱতী তেওঁ আৰ্থিকভাৱে যিহেতু সচ্ছল নহয় সেইগৰাকী মেধাসম্পন্ন যুৱতী হঠাৎ তেওঁৰ জীৱনলৈ কাল ধুমুহা নামি আহিছে কাৰণ তেখেতৰ দুইটা যি বৃক্ক সেয়া ইতিমধ্যে বিকল হোৱা বুলি পৰিয়াললোকে আমাক জানিবলৈ দিছে কেতিয়া ধৰা পৰিছে আৰু এই মুহূৰ্তত চিকিৎসা আপোনালোকে ক'ত চলাই আছে আমি ডিচেম্বৰৰ 25 তাৰিখে গম পালোঁ কথাখিনি তাইৰ বমি আৰু কিবা মানে ৩-৪ বাৰকৈ বমি হৈ আছে তাৰে পিছত তাই মোক কৈছে যে মা মোৰ গেছ হৈছে নেকি বমি হৈ আছে এনেকৈ ক'লে কওঁতে মই তাৰে পিছত আৰু তাই গেছ হ'ব বুলি মই টেবলেটো আনি দিলোঁ টেবলেট খালে কমিলে তেতিয়া সেইদিনাখনে তাৰে পিছত আৰু মই জানুৱাৰীৰ 2 তাৰিখে দেখালোঁ দেখাইছিলে দিছপুৰ পলিক্লিনিক প্ৰস্তৱ কুমাৰ দাস ছাৰক দেখালোঁ তেতিয়া তাই কথাখিনি ক'লে এনেকুৱা হৈছে বমি লাগি আছে মোৰ এনেকুৱা হৈছে তাৰপিছত ছাৰে কৈছে কি তোমাৰ তেতিয়াহ'লে ক্ৰিটেইনিনটো বাঢ়িব পাৰে টেষ্টখিনি কৰাৰ পিছত তাৰে পিছত তাৰে পিছদিনাখনে শনিবাৰ আছিলে শনিবাৰে মালিগাঁৱত বহে ছাৰে মই তাত লৈকে টেষ্টখিনি লৈ গ'লোঁ তাৰপিছত ক'লে ছাৰে যে হয়নে মই যিখিনি কৈছিলোঁ হয় ছাৰ এনেকৈ ক'লোঁ কোৱাৰ পিছত লগে লগে এডমিট হ'ব দিছে তাইৰ ইফালে 5 তাৰিখে জানুৱাৰীৰ 5 তাৰিখে এছআইৰ পৰীক্ষা আছিল তাই কৈছে মই এতিয়া এডমিট নহওঁ মই পৰীক্ষাটো দিম তাৰপিছত 5 তাৰিখে তাইৰ বেছি হৈ গ'ল যোৱাৰ কাৰণে মই ৰবিবাৰ আছিল সেইদিনাখন ৰবিবাৰে হ'লেও মই মেডিকেলত লৈ গ'লোঁ জিএমচিত লৈ গ'লোঁ তাৰপিছত জিএমচিত লৈ যোৱাৰ পিছত জিএমচিত ভৰ্তি কৰালে তাৰপিছত কলকাতাত নিলোঁ ৰবীন্দ্ৰনাথ টেগৰ তাতে নিলোঁ তাতেও সেনেকৈ কৈছে কিমান খৰচৰ কথা তাতে 30-40 লাখ হ'ব বুলি কৈছে এটা চেঞ্জ কৰিলে দুয়োটাতো ভাবিব নোৱাৰোৱে কাৰণ আৰ্থিক অৱস্থা ইমান ঠিক নহয় কষ্ট কৰি খাইছোঁ সৰু এখন দোকান আছে সেইখানে দিয়ে মানে পৰিয়ালটি 5টা পৰিয়াল চলাই আছোঁ কেনেকৈ পইচাখিনিতো যোগাৰ কৰিব নোৱাৰিম নিজে যদি ৰাইজে সহায় কৰে বা হেমন্ত ছাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে যাতে মোক এইখিনি সহায় কৰি দিয়ে ছোৱালীটোৰ কাৰণে যেন মুখৰ পিনে চাই কিনে এইখিনিয়ে মোৰ ফাৰ্ষ্ট ক্লাছ ইংলিছত মেজৰ লৈ ফাৰ্ষ্ট ক্লাছ পাইছে নোৱাৰিলোঁ তাইক লৈ মই বহুত সপোন দেখিছিলোঁ মাক হিচাপে বহুত সপোন দেখিছিলোঁ বহুত আশা কৰিছিলোঁ কিন্তু কি কৰিম ভগৱানে এয়া কৰিলে চিকিৎসা আপোনাৰ ক'ত চলি এতিয়া GMCHতে চলি আছে আৰু কলকাতাতো যাবলৈ কৈছে আৰু 18 তাৰিখে আৰু কলকাতাত যাব লাগিব মই ৰাইজলৈ হাতজোৰ কৰি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে মোক জীয়াই থকাৰ কাৰণে সকলোৱে যেনেকৈ পাৰে যেনেকৈ পাৰে তেনেকৈ মোক সহায় কৰক মই জীয়াই থাকিব বিচাৰোঁ সেয়েহে সকলোৰে ওচৰত আহ্বান জনাইছোঁ মোক জীয়াই ৰাখক আৰু মই মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়কো মই কাতৰ অনুৰোধ জনাইছোঁ যাতে মোক জীয়াই থকাত তেখেতে সহায় কৰে যেনেকৈ পাৰে মোক তেখেতেও যাতে মোক জীয়াই ৰাখে তাৰ বাবে মই আহ্বান জনাইছোঁ তেওঁৰ ওচৰত সপোন কি আছিলে আৰক্ষী বিষয়া হোৱা হয় মানে পোচাকযোৰ মোৰ বহুত ভাল লাগে আৰু মই মানুহক সহায় কৰি বহুত ভাল পাইছিলোঁ কিন্তু এতিয়া ময়ে মানুহৰ পৰা এনেকৈ সহায় বিচাৰিবলগীয়া হৈছে সেয়েহে মোৰ সপোনখিনি যাতে পূৰ্ণ কৰিব পাৰোঁ মই এতিয়াতো আৰু এইটো সপোন পূৰণ নহয় তথাপিও মোৰ আৰু বেলেগ সপোনো আছে এইবোৰো যাতে মই সম্পূৰ্ণ কৰিব পাৰোঁ সেয়েহে মই ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে মই ভাল মোক সহায় কৰক মোক নতুন জীৱন এটা দিয়াৰ বাবে আপোনালোকে সহায় কৰক এইখিনিয়ে অনুৰোধ জনাইছোঁ আপোনালোকৰ ওচৰত যদি কোনোবা সহায় কৰিব বিচাৰিছে কেনেকৈ যোগাযোগ কৰিব পাৰিব মোৰ গুগল পে' নাম্বাৰটো দি দিছোঁ 7896030288 এই নিউজ লাইভ যি আমাৰ এই দুৰ্ভগীয়া মানুহঘৰৰ ওচৰত আহিছে যে ৰাস্তা ঘাট নাই বেমাৰ আজাৰ আজি টাইম নহয় আমাৰ গিলাখনৰ হ'লেও এনেকৈয়ে হ'ব কিন্তু সমগ্ৰ অসমবাসীক অনুৰোধ কৰিছোঁ যাতে 1 টকা 2 টকা যোনে যেনেকৈ দিয়ে সেনেকৈ সহায় কৰি ছোৱালীজনীক আৰোগ্য কৰে আগৰ দৰে ছোৱালীজনী ভাল হৈ উঠে
আমাৰ ভতিজা হয়, আমাক জেঠীমা বুলি মাতিব পৰাকৈ তাইক শক্তি দিয়ক। চব চেনেলবিলাককো আমি অনুৰোধ কৰিছোঁ আৰু অসমবাসী ৰাইজকো, লগতে আমাৰ CM ছাৰ বিকাশ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ।